দীৰ্ঘদিনীয়া যিটো কাৰ্বি আংলঙৰ যিটো সমস্যা সেই সমস্যাটো হৈছে অট'নমাছ ষ্টেট গঠনৰ যিটো আমাৰ ইছ্যু। মই শ্ৰী ধৰ্মেন্দ্ৰ খাখলাৰী। আজি আমি আহি উপস্থিত হৈছোঁ সেই হাওৰাঘাট সমষ্টিৰ বিধায়ক শ্ৰীযুত মাননীয় জৰসিং ৰংহাং তেখেতৰ ঘৰত আহি আমি উপস্থিত হৈছোঁ। যিহেতু নিৰ্বাচন সমাগত, এই নিৰ্বাচনৰ আগমুহূৰ্তত আমি অনুভৱ কৰিছোঁ যে বিধায়কগৰাকীয়ে বিগত 5 বছৰত মানে হাওৰাঘাট সমষ্টিৰ কাৰণে কি তেওঁ কৰিলে, তেওঁ কিমানখিনি উন্নয়ন কৰিলে, কি কৰিবলৈ বাকী আছিল বা আছে, গতিকে তেওঁৰ মুখেৰে আমি শুনিব বিচাৰিছোঁ। গতিকে আহক আমি তেওঁৰ মুখেৰে শুনো। মাননীয় শ্ৰী জৰসিং ৰংহাং তেখেতক মই চিনাক্ত কৰি দিব বিচাৰিছোঁ। প্ৰথমতে নমস্কাৰ। এতিয়া আমি তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ। প্ৰথম প্ৰশ্নটো মই কৰিব বিচাৰিছোঁ, ৰাজনীতিত প্ৰৱেশ আপোনাৰ প্ৰথমবাৰৰ বাবে কেতিয়া আৰু কেনেকৈ হৈছিল? ৰাজনৈতিক বুলি যদি ক'বলৈ গ'লে প্ৰথমে আমি সংগঠনৰ লগত জড়িত আছিলোঁ, কাৰ্বি ছাত্ৰ সন্থা KSA, আৰু পিছত ASDC মুভমেণ্টৰ লগত আমি জড়িত হ'লোঁ। তাৰপাছতে মই ASDC সময়ত মই একেৰাহে ইয়াতে কনষ্টিটুৱেঞ্চি কমিটি ছেক্ৰেটাৰী ASDC, তেতিয়া মই একেৰাহে তিনিটা টাৰ্মছ মই কৰিছোঁ। তাৰপাছত ASDC চেণ্ট্ৰেল কমিটিত 1995-ৰ পৰা 2000লৈকে আছিলোঁ। পিছত পাৰ্টি বিভাজনৰ পাছত আমি বহুদিন দল MOU 1995 কৰাৰ পাছত মানে পিছত দলৰ মাজত বিভাজন এটা আহি গৈছে। বিভাজনৰ পাছত তেতিয়া দল মানে বিভিন্ন ইলেকশ্যনত পৰাস্ত হ'বলগীয়া হৈছে, যাৰ ফলত পিছৰ পৰ্যায়ত মই SGCP হৈ মানে পাপাত জইন কৰি পাপাৰ পৰা 2012ত MEC কণ্টেষ্ট কৰিছোঁ, ইণ্ডিপেণ্ডেণ্ট পাপা কেণ্ডিডেট হৈ। তেতিয়া মই বিপুল ভোটৰ ব্যৱধানত মই হেমাৰিটনক তেতিয়া EM কাৰ্বি আংলং অট'নমাছ কাউন্সিল হেমাৰিটন এখেতক মই প্ৰায় 2500 ভোটৰ ব্যৱধানত মই জিকিছিলোঁ। ASDCত মই অফিচ ছেক্ৰেটাৰী আছিলোঁ, চেণ্ট্ৰেল কমিটি। আপুনি পঢ়া শুনা ক'ত কৰিছিলে আৰু কিমানলৈকে কৰিলে? পঢ়া শুনাটো মই এনেইতো আপ টু ক্লাছ 7লৈকেতো ইয়াতে গাঁৱতে পঢ়িছোঁ। ক্লাছ 7লৈকেতো তাৰাবাসা ME স্কুলত পঢ়িছিলোঁ। তাৰপাছত মেট্ৰিক মই চন্দ্ৰসিং হাইস্কুলৰ পৰা পাছ কৰিছোঁ। আমি তেতিয়া ফাৰ্ষ্ট বেচ 1984ত। তাৰপাছতে ডিফু গভৰ্ণমেণ্ট কলেজ তেতিয়া 1991ত গ্ৰেজুৱেশ্যন কৰিছোঁ পল ছায়েন্সত। এটা সময়ত আপুনি যিহেতু কৈছে যে পাপাত যোগদান কৰিছিলে, টিকেট লৈছিলে, তাৰপিছতে MSCও ইফালে, তাৰপিছত MLA টিকটো আপুনি পিছত লৈছে। MLA টিকটটো কেতিয়া ল'লে, যেনিবা আপুনি পাপাৰ পিছত আকৌ তাত থাকি? মানে মই MECত 2টা টাৰ্মছ কৰিছোঁ। 2012ৰ পৰা মানে এটা টাৰ্মছ কৰিলোঁ, তাৰপিছত ছেকেণ্ড টাৰ্মছ আকৌ কৰিছোঁ। তেতিয়া মই MEC 2টা টাৰ্মছ। MEC কৰি থকাৰ সময়ত তেতিয়া মই প্ৰথম টাৰ্মছত মই EM কৰিছিলোঁ, দ্বিতীয় টাৰ্মছত মই MECয়ে থাকিছোঁ। তাৰপিছতে পিছৰ পৰ্যায়ত মই আকৌ MLA টিকেট মোক দিছে, তেতিয়া মই MLA কণ্টেষ্ট কৰিলোঁ। আজি আপোনাৰ পৰা জানিব বিচৰা মূল বস্তুটোৱে হৈছে আপুনি বিগত 5টা বছৰত মানে যিহেতু সমাগত নিৰ্বাচন, বিগত 4-5টা বছৰত আপুনি এজন বিধায়ক হিচাপে আপোনাৰ কাৰ্যকালত অসম চৰকাৰৰ হৈ যিখিনি সা সুবিধা আপুনি পাইছিল বা সেইখিনি আপুনি কিমানখিনি ৰাইজৰ লগত কিবা কৰিব পাৰিলে বা কিমানখিনি বাস্তৱত ৰূপায়ণ কৰিব পাৰিলে, আৰু আপোনাৰ আশা আকাংক্ষা যিটো আপোনাৰ নিজৰ ইচ্ছা আছে বা ৰাইজৰ আশা আকাংক্ষাটো আপুনি পূৰণ কৰিব পাৰিছে নে নাই? আপোনাৰ খতিয়ান আপুনি অলপ ডাঙৰ ভাল। প্ৰথম কথাটো, মই MLA হোৱাৰ পাছত মই নিজকে ভাগ্যৱান বুলি মই ভাবিব লাগিব। আগত কংগ্ৰেছৰ সময়ত MLA সকলক মই দেখিছিলোঁ। MLA সকলে তেতিয়া
কনষ্টিটুৱেঞ্চি ডেভেলপমেণ্টৰ কাৰণে তেতিয়া যিমান 5 লাখৰ পৰা আৰম্ভ কৰি 1 কোটি সেইটো টকাৰ বাহিৰে বেলেগ টকা কাৰ্বি আংলঙৰ পৰা প্ৰতিনিধিত্ব কৰা MLA সকলে সুবিধা আৰু নাপায়, পোৱা নাছিল। কাৰণ তেওঁলোকে কয়, অসম চৰকাৰ তেতিয়া কংগ্ৰেছৰ আমোলৰ অসম চৰকাৰে কয় যে কাৰ্বি আংলঙৰ যিটো অট'নমাছ কাউন্সিল নিজস্ব বাজেট আছে, গতিকে কাৰ্বি আংলঙৰ পৰা প্ৰতিনিধিত্ব কৰা MLA সকলক সমগ্ৰ অসমৰ MLA বিলাকৰ নিচিনা যেনেধৰণে উন্নয়নৰ কাম কাজ কৰিব লাগে, কাৰ্বি আংলঙক বাদ দি NCLক বাদ দি তেতিয়া চৰকাৰে ডেভেলপমেণ্টবিলাক কাম কাজ কৰিছিল। কিন্তু আমালোকৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাই। হয়, কনষ্টিটুৱেঞ্চি ডেভেলপমেণ্টৰ টকাত আগৰ নিচিনাই এতিয়াও 1 কোটি টকা, কিন্তু কথাটো হৈছে কি, এতিয়া সৰ্বানন্দ সোণোৱাল CMৰ সময়ৰ পৰা আৰম্ভ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো CMৰ নেতৃত্বত আমি আছোঁ BJP চৰকাৰত, এতিয়া সমগ্ৰ অসম 126টা যিটো বিধানসভাৰ সমষ্টি উন্নয়নমূলক কাম কাজ যেনেধৰণে সমগ্ৰ অসমত কৰিছে, পাহাৰ ভৈয়াম একেকাৰ কৰি পেলাই আজি চৰকাৰে কাম কৰি গৈছে। মানে কাৰ্বি আংলং আৰু ডিমা হাছাও পাহাৰৰ পৰা যিসকল MLA প্ৰতিনিধিত্ব কৰিছে, তেওঁলোকেও যিটো পাইছে ঠিক তেনেধৰণে ভৈয়ামৰ পৰা বা নগাঁৱৰ পৰাই হওক, গুৱাহাটীৰ পৰাই হওক বা আমাৰ আপাৰ আছামৰ পৰা যিসকল MLA, তেওঁলোকে এই একেই সুবিধাই আমি পাইছোঁ। কাৰণ আমালোকক এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লগত আজিকালি MLA সকলে উন্নয়নমূলক কাম কাজ আমি CM, EM, MEC সকলৰ লগত MLA সকলেও মিলিত হৈ কাৰ্বি আংলং উন্নয়নৰ কাৰণে MLA বিলাকো আজি কৰিব পৰা অৱস্থা হৈছে। আজি মই ক'বলৈ গৈ আছোঁ, আজি কনষ্টিটুৱেঞ্চি ডেভেলপমেণ্টৰ টকাটো আছে 1 কোটি, আন ঠাইৰ পৰা দিয়ে আমালোকক 50 লাখ। তাৰোপৰি আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰী আৰু কিছুমান ৰোগী আৰোগ্য কৰাৰ কাৰণে আমালোকক বছৰেকত CM ৰিলিফ ফাণ্ডৰ পৰা আমাক 50 লাখ টকা দিয়ে, কিন্তু এই বছৰ আমালোকক 1 কোটি 25 লাখ দিছে, বহুত দিছে এইবাৰ। আৰু ICDS আৱাসগৃহৰ নিৰ্মাণৰ যিটো সমগ্ৰ অসমৰ ভিত্তিত যিমানখিনি MLA আছে, নগাঁৱৰ MLAক যিমান দিছে, কাৰ্বি আংলং MLAকো সিমানেই দিছে। আৰু ক'বলৈ গ'লে স্কুল বিল্ডিং এতিয়া আপোনালোকে চাওক, এটা স্কুল বিল্ডিং 7.5 কোটি ব্যয় কৰি স্কুল আৱাসগৃহ নিৰ্মাণৰ কাৰণে কাৰককত আমি আৰম্ভ কৰিলোঁ, হাওৰা ঘাটত আমি আৰম্ভ কৰিলোঁ, আৰু ফুলনিটো আমি প্ৰায় শেষ হওঁ আৰু ডকমকাটো প্ৰায় এতিয়া ইনগ্ৰেশ্যন কৰিব পৰা অৱস্থা, পাৰ্কোবত আমি ফাউণ্ডেশ্যন ষ্টোন লেইড কৰিলোঁ, দেৰগাঁৱৰ কাৰণে প্ৰপ'জেল দি পেলাই এতিয়া ইতিমধ্যে টেণ্ডাৰ হৈ পেলাই হৈছে। প্ৰায় মানে এতিয়া 7.5 কোটি টকাৰ ব্যয়ৰ স্কুল বিল্ডিং এই 5 বছৰত মোৰ তাত প্ৰায় 10খনমান স্কুল আহি পালে, 7.5 কোটিকে। আৰু তাৰোপৰি এতিয়া আমাৰ স্কুল মানে হোষ্টেল যিটো গাৰ্লছ হোষ্টেল আৰু বয় হোষ্টেল বিল্ডিং নিৰ্মাণৰ কাৰণে এতিয়া মই হিচাপ দিব নোৱাৰিম, কিন্তু 20-30টাৰো অধিক এইটো বুথ গাৰ্লছ এণ্ড বয়জ হোষ্টেল বিল্ডিং কনষ্ট্ৰাকশ্যনৰ কাৰণে ইতিমধ্যে টকা আৱৰ্তন দি টেণ্ডাৰ দি পেলাই কৰি আছে। ৰাস্তা ঘাট নিৰ্মাণৰ ক্ষেত্ৰত অসম চৰকাৰৰ পৰা নিজস্বভাৱে ডাইৰেক্টলি কৰা অসমমালাৰ যোগেদি কৰাও আছে, কেন্দ্ৰৰ পৰা এইটো আমাৰ কি কয় PM কি আছে এটা আঁচনি আছিলে, কেন্দ্ৰৰ পৰাও ডাইৰেক্ট ৰাস্তা নিৰ্মাণ কৰাৰ আঁচনি আছে। তাৰোপৰি ৰাজ্য চৰকাৰৰ পৰাও ডাইৰেক্ট অসমমালা 1, আসামমালা 2, আসামমালা 3 যোগেদিও মানে ৰাস্তাবিলাক নিৰ্মাণ কৰে। তাৰোপৰি MLA বিলাকক সৰু ৰাস্তা ক'ৰবাত 2 কিলোমিটাৰ, ক'ৰবাত 3 কিলোমিটাৰ, ক'ৰবাত 4 কিলোমিটাৰ এই নিৰ্মাণৰ কাৰণে
প্ৰত্যেক বছৰে 40 পৰা 50 কোটি টকা আমাক দিয়ে 40 পৰা 50 কোটি আমাক দিয়ে ৰিপেয়াৰিঙৰ কাৰণে দিয়ে টাউন এলেকাৰ কাৰণে দিয়ে গতিকে এতিয়া অসম চৰকাৰে কাৰ্বি আংলঙৰ প্ৰতিনিধিত্ব কৰা MLA সকলৰ কাৰণে কাৰ্বি আংলং অট'নমাছ CM EMC বিলাকৰ লগত সমান্তৰালভাৱে উন্নয়নমূলক কাম কাজ কৰাৰ কাৰণে এটাত তাৰোপৰি তাৰোপৰি মই ক'বলৈ গৈ আছোঁ যে ডাইৰেক্ট অসম মালাৰ পৰা যেতিয়া কাৰ্বি আংলঙৰ কাৰণে যিটো কয় অসম মালা 1 হামৰেনৰ পৰা হাওৰাঘাট তিনিআলিলৈকে যিটো অসম মালা 1 922 কোটি টকা ব্যয়েৰে সেই ৰাস্তাটো নিৰ্মাণ কৰা হৈছে এনেধৰণৰ একদম দীঘল যিটো ৰাস্তা একেবাৰে হামৰেনৰ পৰা নংকামুকাম তুমপ্ৰেং হুজাই নীলবাগান হৈ পেলাই দেৱস্থান হাওৰাঘাট তিনিআলি কাকক আহি পোৱাকৈ এইটো ৰাস্তা আৰু আটাইতকৈ ভাল আটাইতকৈ আমি ভাবিব নোৱাৰা মানে আমি ভাবাই নাছিলোঁ যে এখন এটা ৰাস্তা অসম চৰকাৰ আমাক দিব বুলি পেলাই সেইখন হৈছে ডকমকাৰ পৰা ভিলুঘাট হৈ একেবাৰে কুঠি ৰংমুঙি এইটো মানে 311 crores আৰু ৰাস্তা দৈৰ্ঘ্য হৈছে 87 কিলোমিটাৰ এইটো এতিয়া প্ৰায় মানে ক'ব গ'লে 80% কমপ্লিট আৰু এইটো শেষ হ'ব এনেধৰণৰ ৰাস্তা আমাক দিছে গতিকে ধন্যবাদ জ্ঞাপন কৰিব লাগিব এইখিনিতো চৰকাৰ আৰু সমগ্ৰ অসমত অসম চৰকাৰৰ পৰা যিবোৰ মানে হিতাধিকাৰী যিবিলাক আঁচনি বুলি কয় কিন্তু সেইটো হিতাধিকাৰী আঁচনি বুলি নহয় এইটো আটাইতকৈ মানে গ্ৰাছৰুট লেভেল মানুহক চুই যোৱা যিবোৰ আঁচনি একদম ব্যক্তিগতভাৱে ডাইৰেক্টলি মানে টাচ কৰাৰ যিবোৰ আঁচনি আছে কিছুমানে কয় হিতাধিকাৰী আঁচনি বুলি কয় কিন্তু মই হিতাধিকাৰী আঁচনি বুলি মই ক'ব বিচৰা নাই কিন্তু মই এইবোৰ আঁচনি হৈছে ডাইৰেক্ট মানে গ্ৰাছৰুট লেভেলত বসবাস কৰা প্ৰত্যেকটো ব্যক্তিক চুই যোৱা ধৰণৰ যিটো আঁচনি তাৰে ভিতৰত হৈছে এক নম্বৰ হৈছে আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিটো নিযুত মইনা আঁচনি বা বিনামূলীয়া চাইকেল বিতৰণ যিটো ক্লাছ 9 ছাত্ৰ ছাত্ৰীসকলক দিয়া আৰু স্কুলবিলাকত ইউনিফৰ্ম বিনামূলীয়া স্কুলবিলাকত টেক্সট বুকছ বিনামূলীয়া স্কুলবিলাকত মিড ডে মিল দিয়া স্কুলবিলাকত এডমিশ্যনৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক ৰেহাই দিয়া এইবোৰ যিটো আঁচনি আৰু মেধাৱী ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ কাৰণে যিবোৰ আঁচনি অসম চৰকাৰে লৈছে গতিকে ছাত্ৰ ছাত্ৰীসকলৰ যি পঢ়াৰ ক্ষেত্ৰত চৰকাৰীভাৱে যিমানখিনি যে তেওঁলোকে চেষ্টা কৰিছে এইটো আমি শলাগ ল'বলগীয়া মহিলা সবলীকৰণৰ আঁচনি চৰকাৰে অসম চৰকাৰ ভাৰত চৰকাৰে চিন্তা কৰিছে যে পুৰুষৰ তুলনাত মহিলাসকলে অকণমান হ'লে সমাজত পিছপৰা বুলি অনুভৱ কৰি পেলাই মহিলাসকলক শক্তিশালী কৰিব লাগে সবলীকৰণ কৰিব লাগে এই আঁচনিৰ ভিতৰত আছে কেইটামান আঁচনি মহিলা উদ্যমিতা আঁচনি অৰুণোদয় আঁচনি ফ্ৰী গেছ কানেকশ্যন মহিলাসকলৰ নামতে ফ্ৰী গেছ কানেকশ্যন এইবোৰ যিবোৰ আঁচনি সেই আঁচনিবিলাক দিয়াৰ লগে লগে প্ৰত্যেকটো পৰিয়ালে সেইখিনি সুবিধাটো পাইছে তাৰোপৰি মহিলাসকলৰ নামেৰে দিয়াৰ বাবে মহিলাসকলে যথেষ্ট মানে উৎসাহিত হৈছে এতিয়া আগত আমাৰ মহিলাসকলৰ হাতত বেংক একাউণ্টেই নাছিলে তে নৰেন্দ্ৰ মোদী চৰকাৰ অহাৰ পিছত সকলো কাৰণে জিৰ' বেলেঞ্চ একাউণ্ট খুলিবলৈ দিয়াত আজি প্ৰত্যেকজন মহিলাৰ প্ৰত্যেকজন ব্যক্তিৰ হাতত আজি বেংক পাছবুক পাবলৈ সক্ষম হৈছে যিটো বেংক পাছবুক পোৱাৰ লগে লগে চৰকাৰৰ যিবোৰ আঁচনি সেই আঁচনি টকা তেওঁলোকৰ ডাইৰেক্ট বেংকত
ট্ৰানজেকশ্যন কৰি পেলাই প্ৰত্যেকটো ব্যক্তিগতৰ একাউণ্টত যিমানখিনি চৰকাৰৰ পৰা দিয়াৰ আঁচনি আছে সেইবোৰ তাতে ডাইৰেক্টলি দিব পৰা হৈছে। এতিয়া মই মহিলা উদ্যমিতা আঁচনিৰ অকল মোৰ হাওৰাঘাট MEC সমষ্টিত প্ৰায় 33,800 গৰাকীক 10,000কে দিব পাৰিছোঁ। তাৰ পাছতে অৰুণোদয় যিটো আঁচনি, অৰুণোদয় 1, অৰুণোদয় 2, অৰুণোদয় 3, অৰুণোদয় 3 এনেকুৱা আমি দিলোঁ। এতিয়া আৰু নোপোৱা ব্যক্তি আৰু কম নাই, মানে 90% মান দিলোঁ। 90% মান মহিলাসকলক আমি অৰুণোদয় আঁচনিটো দিলোঁ। এতিয়া কথাটো হৈছে CM-AAA আত্মনিৰ্ভৰশীল, সেইটো 2 লাখ টকাকৈ প্ৰত্যেকজন হিতাধিকাৰীক এইটো আমি দি আহিছিলোঁ। মোৰ সমষ্টিত প্ৰায় 600 গৰাকীৰো অধিক এই আঁচনিও আমি দিবলৈ গৈ আছোঁ। আমি কোনোবা আৰু এই কেইদিনৰ আগতেও মোৰ সমষ্টিত অৰুণোদয় যিসকল পোৱা নাই তেওঁলোকক আকৌ আমি দিয়াৰ কাৰণে আমি মানে 2500টা পৰিয়ালক মানে দিবলৈ কাৰণে একদম মানে আমালোকক মানে আৱৰ্তন দিছে। MLA ডেভেলপমেণ্ট স্কিমৰ পৰাও ৰাইজৰ কাৰণে মই কিছুমান দোকান ঘৰ বনাই দিবলৈ পাৰিছোঁ। কিছুমান আমাৰ মহিলাসকলে গাঁৱৰ মানুহে গাহৰি পোহে, গাহৰি গঁৰালবিলাক বনাই দিব পাৰিছোঁ। কিছুমান পৰিয়ালৰ কাৰণে মই আকৌ কিবা ফিচাৰী সেইখিনিও মই বনাই দিব পাৰিছোঁ। তাৰোপৰি বহুতো আঁচনি আমি কৰিবলগীয়া ইচ্ছা থকাবিলাক আছে, আৰু এইটোতো একেই দিনতো হৈ নুঠিব, এইখিনিতো আমি কৰিব পাৰিম। এজন বিধায়ক হিচাপে মানে কি কাম কৰিম বুলি ভাবি সেই কামটো কৰিব নোৱাৰিলে, যিটো কামটো মানে আধৰুৱা বুলি নিজকে অনুভৱ কৰি আছে, কিবা এটা কাম কৰিম বুলি ভাবিছে কিন্তু সেই কামটো কৰিব নোৱাৰিলে, সেই কামটো কি হ'ব পাৰে? এইটো ভিতৰত যদি হয়, এটা দীৰ্ঘদিনীয়া যিটো কাৰ্বি আংলঙৰ যিটো সমস্যা, সেই সমস্যাটো হৈছে অট'নমাছ ষ্টেট গঠনৰ যিটো আমাৰ ইছ্যু, যিটো ৰাজনৈতিক যিটো ইছ্যু, সেই বস্তুটো এক প্ৰকাৰ ক'ব গ'লে তুলনামূলকভাৱে বিজেপি চৰকাৰে যথেষ্ট আগ্ৰহী সমাধানৰ ক্ষেত্ৰত বা ৰূপায়ণৰ ক্ষেত্ৰত। মই এইটোৱে ক'ব বিচাৰিছোঁ, আমাৰ বৰ্তমান অসম চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ, সেইখন চৰকাৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিল, ডিমা হাছাও অট'নমাছ কাউন্সিল, বড়োলেণ্ড অট'নমাছ কাউন্সিল শক্তিশালী কৰাৰ ক্ষেত্ৰত এখেতৰ মানে ইচ্ছা আছে এইটোৱে যে এখেতৰ সময়ত যিটো নেকি MOS আমি পাব পৰা নাই, বাজেট প্ৰিপাৰেশ্যন, যিটো বাজেট প্ৰিপাৰেশ্যনৰ ক্ষমতা, সেই ক্ষমতা এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলক দিয়া হৈছে। আগতে সেইটো ক্ষমতা নোপোৱাৰ কাৰণে বাজেট ছেছনৰ সময়ত কাৰ্বি আংলং অট'নমাছ কাউন্সিলত বাজেট ফালাটো আপোনালোকে দেখিছে, কিন্তু আজিকালি আপোনালোকে বাজেট ফালাটো দেখিছে নেকি? এতিয়াতো এইটো বাজেট নাফালে, কাৰণ সেই ক্ষমতাটো এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলক দিয়া হ'ল। এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অন্তৰ্গত কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং মিলিত হৈ পেলাই আগতে MLA চিট 4টাই আছিলে। এতিয়া সমষ্টি ডিভিজনৰ সময়ত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অন্তৰ্গত 4টাৰ জেগাত এতিয়া 5টা MLA চিট দিছে। এইটো মানে ST ৰিজাৰ্ভেশ্যন চিট এটা দিছে, আমৰি এটা চিট দিছে। গতিকে সেই ফালৰ পৰা ক'ব গ'লে ক্ষমতাবোৰ দি আহি আছে। এতিয়া আটাইতকৈ ভাল কথাটো হৈছে অট'নমাছ ষ্টেট বিষয়ৰ কথা। অট'নমাছ ষ্টেট বিষয়ত আমি দলীয় লেভেলত আমি ৰাজ্যিক বিজেপি লেভেলত আমি আলোচনা কৰিছিলোঁ। ৰাজ্যিক বিজেপি লেভেলৰ পৰা কোনো আপত্তি নাই, কাৰণ এইটো সাংবিধানিক। গতিকে ইয়াৰ ৰূপায়ণৰ ক্ষেত্ৰত বিজেপি দলৰ ফালৰ পৰা কোনো আপত্তি তেনেকৈ নাই, যাৰ ফলত মই নিজেই মানে 2-3বাৰমান সদনত মই উত্থাপন কৰিছোঁ। এতিয়া MPও পাৰ্লিয়ামেণ্টত গৈ পেলাই কথাবোৰ উত্থাপন কৰিছে, আৰু
ক'ব গ'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ফাইনেন্স মিনিষ্টাৰ হৈ থাকোঁতে এখেতে নিজেই নেতৃত্ব দি আমালোকক প্ৰাইম মিনিষ্টাৰৰ লগতো আমালোকক লগ কৰাইছে মেমৰেণ্ডাম দিবলৈ কাৰণে আমি সুযোগ সুবিধাবিলাক পাইছোঁ এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো ইছ্যুটো সমাধানৰ কাৰণে অতি শীঘ্ৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু মানে ডিমাণ্ড অৰ্গেনাইজেশ্যন সকলক লৈ ত্ৰিপাৰ্টাইট আলোচনাৰ কাৰণে এখেতে প্ৰস্তুতি চলাই আছে আমালোকক প্ৰায় 12জনীয়া এটা প্ৰতিনিধি দল গঠন কৰিবলৈ কাৰণে আমালোকক নিৰ্দেশ দিয়া হৈছে গতিকে ইলেকশ্যনৰ আগমুহূৰ্তত আমি দিল্লীত এইটো ইছ্যু লৈ পেলাই আমি কেন্দ্ৰ চৰকাৰৰ লগত আলাপ আলোচনা কৰিবলৈ কাৰণে সুযোগ সুবিধা পাম বুলি ভাবিছোঁ সেইটোৱে ক'বলৈ গ'লে মানে থাকি গৈছে যে মানে এই ইছ্যুটো যদি এই ৰাজনৈতিক ইছ্যু যদি সমাধান কৰিব পাৰিলে আৰু বেলেগ কৰিব পাৰা সেইটো কথাটো আমি একেদিনততো চব বস্তু হৈ নুঠে কিন্তু সেই বস্তু যদি কৰিব পাৰিলে বহুত ভাল আছিলে প্ৰশ্নটো হ'ল ৰাজনীতিৰ পথাৰত ভৱিষ্যত জীৱনৰ আৰু পৰিকল্পনা আৰু কি আছে মানে তেনেকুৱা ভাল পৰিকল্পনা কৰি পেলাই ৰাজনীতিকতো সোমা নাই আৰু ভৱিষ্যত ইমানখিনি কৰিবলৈ ইমানখিনিহে মই কৰিম তেনেকুৱা হিচাপো নাই এতিয়া যিমানখিনি কৰিব পাৰিছোঁ ভালকৈ কৰিবলৈ মোৰ ইচ্ছা আছে আৰু মানে মানুহে সহায় পোৱাকৈ মানুহে ভাল পোৱাকৈ কৰিবলৈ মই বিচাৰোঁ সেইটোৱে আৰু মই ইমানহে খেলিম ইমানহে উঠিম আৰু নকৰোঁ তেনেকুৱাও ক'ব নাপায় আৰু মই কৰিম আৰু বুলি ক'লেওতো এইটোতো নিজৰ ইচ্ছাৰ মতেতো কৰিব ৰাইজৰ ইচ্ছা থাকিব লাগিব ৰাইজে কৰিবলৈ সুযোগ সুবিধা দিলে তেতিয়াহে কৰিব পাব কিন্তু যিমানখিনি মোক সুযোগ সুবিধা দিছে মইতো MEC দুবাৰ হ'লোঁ MLA এবাৰ হ'লোঁ এজন ব্যক্তিক এইখিনি ৰাইজক সেৱা কৰিবলৈ কাৰণে ৰাইজৰ কাম কৰিবলৈ কাৰণে যিখিনি সুযোগ সুবিধা দিছে এইটো মই নহয় মোৰ সকলো পৰিয়াল মোৰ ল'ৰা ছোৱালী মোৰ সকলো পৰিয়ালে ৰাইজৰ আগত মানে চিৰকৃতজ্ঞ হৈ ৰ'ব লাগিব কাৰণ আমাৰ নিচিনা পৰিয়ালৰ ফালৰ পৰা যে MEC হ'ব পাৰিছে বা MLA হ'ব পাৰিছে সেইটো মানে ৰাইজৰ আশীৰ্বাদ নাথাকিলে কেতিয়াও হ'ব নোৱাৰে কাৰণ আমিতো আমাৰ দেউতাৰ দিনত MEC আছে আটাৰ দিনত MLA আছিলে তেনেকুৱাতো নাই আমিতো ক'বলৈ গ'লে মা দেউতাই মানে লিখা পঢ়া নাই এতিয়া এনেকুৱা বা ইমান পলিটিকেলি জনা তেনেকুৱা পৰিয়ালো নহয় কিন্তু আমি ৰাইজৰ কাম কৰি মেলি ৰাইজে আমাক এইখিনি কাম সুযোগ সুবিধা দিছে গতিকে মই বুলি নহয় মোৰ ল'ৰা ছোৱালী মোৰ পৰিয়াল সমস্ত পৰিয়ালে আমি এই হাৰঘাট ৰাইজ MLA অন্তৰ্গত ৰাইজ আৰু ফুলনিৰ MEC অন্তৰ্গত ৰাইজ আৰু সমগ্ৰ কাৰ্বি আংলঙৰ ৰাইজক আমি চিৰকৃতজ্ঞ হৈ থাকিব লাগিব ধন্যবাদ আপুনি বহুত সময় দিলে সময় দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ নমস্কাৰ